কিহৰ পুলিচৰ চাকৰি কৰিছ? আরে মোক কি নিমিতে ইমান খং কৰিছে আমি আছে তো কিবা কৰিব তো কি কৰিছে দেখি আছো আকি গৈছে এই রাকেশৰ কাৰণে মান ইজ্জত সব যাব আয়াও তাক ফোন কৰচোন তাৰো কলিজা খাম আজি ঐ ৰাকেশ মানুহটো কোন গম পালি না নাই? এই ৰাকেশটাৰ নাম ক আৰে ঐ কিন্তু মানুহটো কোন আছে কিবা গম পাইছে না নাই এই রাকেশ মানুহটো কোন নকা কিয় তই আও ঐ ৰাকেশ তই নক কেলে মানুহটো কোন? এই তই কথাটো খুলি কবি না তই নামটো নক কিয়? কৃষ্ণ কমল খাটনিয়াৰ হেল্ল' বসু ক মই ছাৰৰ লগত আছো কি মোৰ ওপৰত কেছ কোনে দিছে ৰ মই গৈ আছো ৰ যাওঁ নেকি ক'ত কি গণ্ডগোল লগালে নেজানো ছাৰ তেনেহ'লে থানালৈ কেছ কেনেকৈ আহিল জানো এতিয়া কি হৈছে এতিয়া ভাবিয়ে থাকিবনে যাব যাওঁ ব'লক ক'তনো কি কৰি ফুৰো মইহে জানো আৰু ছাৰ অকণমান খৰকৈ খুজিব পাৰোঁ নেকি বাৰু চি বৰ লাজ পালো দে আজি মই চে অ' ভণ্টি মই ঠিকেই সন্দেহ কৰিছিলোঁ অ' সেইকাৰণে থানাত অহাৰ আগতে তোক বাৰে বাৰে কৈছিলোঁ যে কথাটো এবাৰ জনা ভালেই কৰিলো ইয়ালে আহি বুজিছ অন্ততঃ তেওঁৰ চৰিত্ৰটোৰ কথা আজি প্ৰকাশ পালে নিজৰ পাতি তিউতাজনীক বিশ্বাস নকৰে আজি তাত থানালৈ আহিলে ডাইৰেক্টলি কৈ দিবি তেওঁৰ লগত নাথাকো বুলি দৰকাৰ হ'লে গাঁৱৰ ঘৰত গৈ ঢেকীয়া মানিমুনি বিকি খাম ঠিকেই কৈছ ময়ো তোৰ লগতে গাঁৱৰ ঘৰলৈ গুচি যামগৈ নাথাকোৱে চব মই তাৰ লগত ময়ো সেই লোকৰ ঘৰত কটনা কাটি মেখেলা ধুই বাচন ধুই খাম মুখেৰে কৈ থাকিলেই নহয় আজি আহিলে তই হাতে কামে দেখুৱাই দে মই নোৱাৰো বুলি ভাবিছ হা আহিবলৈ দে ইয়ালে কি কৰো আজি চাই থাক ভাল ধৰিবি আজি তই ঐ বসু এইটো কেকেটা নহলকে কেছটো একো নকৰিবি দেই তাকেতো গিৰাককো কেছ দিনা কোনবা ও ছাৰ হয় কথা এটা শুনিলোঁ মুনিবই বোলে কেকেচাৰৰ ওপৰত কেছ দিছে কিয় দিছিনো হা অ' ছাৰ কিয় দিছিনো এইটো মই নেজানা তাইকে সুধিবি অ' ছাৰ কওকচোন কিয় লাগে তক মোক নকয় তাৰমানে হেই ডিষ্টাৰ্ব কৰি নাথাকিবি যাবি নালাগে ক'ব হ'ব কি হলো মণি তুমি মানে কথাটো গম পাই আহিছা বিশ্বাস কৰা মই কাকো একো কৰা নাই কোনোবাই হিংসাটো কৰিব পাৰে কি হ'ল কথাটো মোক ভালকে কচোন চাওকচোন ই মুখেৰে নামাতে কোনে কেছ দিছে মোৰ ওপৰত এই নিমাখিত প্ৰাণীটোৰ ওপৰত কোনে কেছ দিছে মুখেৰে নামাতে কিয়